আৰু আজি ভাৰতৰ জনজাতিসকলৰ গৌৰৱ তথা আদিবাসীসকলৰ ভগৱান বুলি পৰিচিত বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী। আৰু এই জন্ম জয়ন্তী আমি কাৰ্বি আংলং জিলাৰ পশ্চিম হাতীপৰা স্বৰ্গীয় লুম্বা বেদিয়া বজাৰ প্ৰাংগণত উদযাপন কৰিবলৈ আমি উদযাপন কৰিছোঁ। আৰু এই অনুষ্ঠানখন উদ্যোগ লৈছে সদৌ অসম বেদিয়া সমাজ আৰু কাৰ্বি আংলং জিলাৰ আদিবাসী চাহ জনগোষ্ঠীৰ সমাজসমূহৰ সহযোগত, লগতে স্থানীয় যুৱক যুৱতীৰ সহযোগত আজিৰ এই অনুষ্ঠানখন আমি কৰিবলৈ সক্ষম হৈছোঁ। কি কি কাৰ্যসূচী হাতত লৈছে? আজি আমি এই অনুষ্ঠানত আমি পোনপ্ৰথমতে ভগৱান বিৰছা মুণ্ডাৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন ও পুষ্প অৰ্পণ আমি কৰিলোঁ। ইয়াৰ পিছতে আমি পুষ্প অৰ্পণ কৰে আমাৰ পাহান ৰুক্ম বেদিয়া, ফুলচুচাৰী গোলাপ বেদিয়া, গাঁওবুঢ়া মেঘলাল বেদিয়া। ইয়াৰ পিছতে আমি থুলমূলকৈ এটা আলোচনা সভা এটা ৰাখিছিলোঁ আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে। তো এই সভাখনত উপস্থিত থাকে আমাৰ সদৌ অসম বেদিয়া সমাজ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চিকেন্দৰ বেদিয়া দেৱ, ধনঞ্জয় বেদিয়া দেৱ, অসম কুৰ্কু সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জীৱন কুৰ্কু দেৱ, কুমাৰ সমাজৰ জিলা সমিতিৰ সভাপতি তুলাৰাম কুমাৰ দেৱ, ৰাজ্যিক বিজেপি চাহ মৰ্চাৰ সদস্য জয়প্ৰকাশ গোৱালাদেৱ, আঞ্চলিকৰ সম্পাদক কোঁৱৰ দেৱকে প্ৰমুখে কৰি বহুতো গণ্যমান্য ব্যক্তি আজিৰ এই সভাখনত উপস্থিত থাকে। আৰু আজি এই অনুষ্ঠানখন আমি অনুষ্ঠিত কৰাৰ উদ্দেশ্য এইটোৱে যে আজি আপোনালোকে চাওক, সমগ্ৰ ভাৰতবৰ্ষতে জনজাতিসকলৰ সুৰক্ষাৰ স্বাৰ্থে বা পৰিৱেশ তথা প্ৰাকৃতিক সুৰক্ষাৰ স্বাৰ্থে আজি বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিবলৈ আহ্বান কৰিছে। সেই উদ্দেশ্যে আজি চৰকাৰী পক্ষৰ ফালৰ পৰাও বিভিন্ন অঞ্চলত জিলা সমিতিয়ে কওক বা আঞ্চলিকতে কওক বা ৰাজ্যিক পৰ্যায়তে কওক আজি ভাৰতৰ জনজাতি গৌৰৱ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰিছে। সেই সুযোগতে আমি পশ্চিম হাতীপৰা এই আগত কৰিছিলে নে এনেকৈ উদযাপন কৰিছিলে? এনেকৈ উদযাপন আমি আগতে কৰা নাছিলোঁ। আমি আগতে ৰাজ্যিক পৰ্যায়ত বা ডিষ্ট্ৰিক্ট পৰ্যায়ত এনেকৈ কৰা হৈছিলে। আজি আঞ্চলিক পৰ্যায়ত আমি ৰাজ্যৰ সঁহাৰি কেনেকুৱা? ৰাইজ বহুত সঁহাৰি ভাল ওলাই আহিছে। তেওঁলোকে আজি কিবা এটা, যদিও আমি বিৰছা মুণ্ডাৰ বংশধৰে হওঁ, কিন্তু বিৰছা মুণ্ডাৰ বিষয়ে আমাৰ বহুতো মানুহে আজি আমাৰ আই মাতৃসকলে হয়তো নাজানিবও পাৰে। আজিৰ সভাখনৰ যোগেদি আমি সকলোকে তেখেতৰ জীৱনৰ কাহিনীৰ বিষয়ে আমি জনালোঁ। আজি তেখেতে 25 বছৰ বয়সত, অতি কম বয়সতে তেখেতে ইমান ডাঙৰ ডাঙৰ সমাজৰ জাতিৰ দেশৰ কাম কৰি গৈছে, যিটো মানে প্ৰশংসনীয়, মানে আমি আশা রাখিছি। আর জন্ম জয়ন্তীটা হিসেবে দেখেন ভগবান বীর বিরসা মুন্ডাকে। বিভিন্ন লোকে মনে একটা প্রশ্ন আসতে পারে যে বীর বিরসা মুন্ডাকে ভগবান বলুন কহতে কাকে। তুমি নিশ্চয় যদি ইতিহাসকে পাঠ যদি ফলেক দেবা জানে খোঁজবা তাহলে গম পাবা যে হানকে জনজাতি মূলকে हमके भारत के जन्म झारखंड में हुए रहे और ओकर जन्म हुए रहे 1875 के आज के दिन में और अभिन्न दिग में अर्थनैतिक शैक्षिक और लग में तनी निश्चय गम पाल जे हामी के भारत के इंग्राजे ग्राह करके राख रहे हम इंग्राज के नीचे में रह लगिया हो रहे हमके बेटी बहन गिला এখন আমি যেসন घर में सुंदर से दिनटा काम बन करके दुनिया से घूमे पारथी ओ टाइम में हमके बेटी बहन गिला असन सुरक्षित नहीं रहे। इंग्राजे बहुत अत्याचार करत रहे, लगते हमके माटी बाहिर सबके कार के लगत रहे और अखेर से मुक्ति देवा ओगला के जन अत्याचार
जन अत्याचार के माने सह्य करके रहे नहीं पार के वीर बिरसा मुंडाई एक पदक्षेप ले रहे एक आंदोलन गढ़ के तुल रहे जाते हमके भारतवर्ष के जनगिला जनजाति मूल्य मानुष है उसके हमके बचाए